কটকি মই বোলো গাড়ীখন নাচালে বেয়া হয় নহয় এই বোলো তেল অলপ লৈ আহো গাড়ীখন ষ্টাৰ্ট দিওঁ তুমি বজাৰৰ পৰা আহিলা বোলা হয় সেয়েহে তুমি গাড়ীখনক মন ভাল লগালা গাড়ীখন থাকিও যদি চলাই যেনি তেনি নোযোৱা কাৰ হেৰিটো কৰিবলৈ ৰাখি থৈছা হে হ'ব সময় আহকচোন তোমাৰ গাড়ী চলোৱাৰ সময় সুবিধা এই পুৰীত নহ'ব যেনেই পাওঁ ঘৰ সংসাৰৰ লেঠা পেটাটো নায়েই ধন বিধ গাড়ী ঘোঁৰা এইবিলাক লগত নিম বুলি সিদ্ধান্ত লৈছে নেকি জানো পাই কেলেনো মানুহটো এনেকুৱা হলা হ'ব তুমি ঘৰৰ পৰা ওলাই আহোঁতে মোকে আক্ৰমণ কৰিম বুলি অহা যেন পাইছো পিছে আনিলা কিনো আৰু শাক পাচলি আৰু বৰালি মাছ দুটামান বৰালি মাছ ডাকৰ বচন এফাকি আছিল নহয় বোলে পকা তেতেলী আৰু বুঢ়া বৰালি পকা তেতেলী আৰু বুঢ়া বৰালিৰ কথা থোৱা আজি দুপৰীয়া সাজ আমাৰ ঘৰতে খাবা মোৰ মানুহজনীয়ে যিদৰে ৰান্ধে তেনেদৰে খাবা বুজিছা দেৰি নকৰিবা কিন্তু মই আহিলো ডেকা ল'ৰা ওলালা হয় খুৰা নহাকে নাথাকিবা দেই বাৰু কথা কৈছা কেলে নাযাওঁ ঠিক আছে আহিলো ভাত অলপমান দিম নেকি দাদা অকমান কটুকুনিও আমাৰ লগত ভাতকেইটা একেলগে খাব পাৰিলেহেঁতেন হয় নেকি হেৰা সংসাৰত নীতি নিয়ম বোলা বস্তু এষাৰো আছে নহয় গৃহিণীয়ে সদায় আনক দিহে পাছত খায় আৰু তুমি এই সংসাৰ নকৰা মানুহটোৱে এইবিলাকৰ কি অভাৱ পাবাহে খোৱা ভাত খোৱা কেলেনো তেনেকে কয় কটকীৰ কথা মই নধৰো নহয় এখেতৰ এষাৰ মাত নুশুনিলে মোৰ পেটৰ ভাত হজমে নহয় শুনিলা গেছৰ দাম আকৌ বাঢ়িল নহয় এই ব্লেকত 600 টকামান হ'ল ৰাম ইমান বাঢ়িলে কাৰ্ডতনো কিমান কেলে আপোনাৰ কাৰ্ড নাই নেকি নহয় মানে আগৰটো শেষে হোৱা নাই নহয় এবছৰমান হ'ল এটাই চলি আছে আৰু কি কয় নচলিব আমাৰ শইকীয়াৰ গেছ পাৰিলে এবছৰমান আৰু চলাব কি শইকীয়া আপুনি ভাত চাত নাৰান্ধে নেকি এটাই মানুহ চলি যায় আৰু মোৰনো কি দুখ হ'লেও পাই হ'ব খোৱা খুৰা তুমি আহিলা হয় পিছে শ্ৰীমতী গা ভালে আছে নহয় আছে চাবা দেই ডেকা ল'ৰা এই অৱস্থাত যত্নৰ প্ৰয়োজন হয় কাম বন বেছিকে কৰিবলৈ নিদিবা ভাত পানী তুমিয়ে বনোৱা নহয় ময়ে বনাওঁ খুৰা তেনেহলে তোমাৰ হাতেৰে এসাঁজ খাব লাগিব আজি ৰাতিয়ে বলক নহলে আজি হয় কিয় কিবা মাছ মাংস আনিছে যেন পাওঁ অলপ মুৰ্গী মাংস আনিছিলো তেনেহলে এটা কাম কৰিবা এবাটি দি পঠিয়াবা দিবা মানে তুমি বাৰাণ্ডাৰ ওচৰৰ পৰা মাতটো দিলেই মই ওলাই আহিম ঠিক আছে মই আহো খুৰা যোৱা মই মাতি দিম দিয়ক তেওঁ চাগে অকলেহে আছে হয় যোৱা
হেল্ল' কটকী আচৰিত মানুহ দেই তুমি কিহে ফুল কোমলীয়া ল'ৰাটোৰ নিচিনাকে মিছ কল দি আছা তুমি টকা এটা খৰচ কৰিবলৈ তোমাৰ গা বেজ বেজাই নে এইবোৰ কথা বাদ দিয়াচোন আজি পাৰিলে পাক এটা মাৰিবা তোমাৰ লগত কথা আছে তাকেই ক'বলৈ মিছ কল খেলি আছিলে হ'ব ঠিক আছে হ'ব দিয়া যাম যাম মই অকণমান ব্যস্ত হৈ আছো ঠিক আছে থৈছো দেই হ'ব ডেকা ল'ৰা ওলালা হয় আপুনি বহিছে এইয়া বহি আছো আৰু কি কৰিবা এৰা এই চাকৰি কৰা দিনকেইটাই বৰ আৰামৰ বুজিছা আমাৰ নিচিনা মানুহৰ এই অৱসৰ লোৱা মানুহৰ দিনবোৰ নাযায় নোপোৱাইহে পিছে শ্ৰীমতী গা ভালে আছে নহয় ভালে আছে এই মাহতে ডেটটো নহয় ডেটটো এই মাহতে যোৱা তুমি তোমাৰ আকৌ দেৰি হ'ব নহয় হয় আপুনি বহক খুৰা মই আহোঁ দেই যোৱা ঠিক আছে ৰ'বা মই তোমাক আজি চিৰিয়াছলি কথা এটা সুধো তুমি কিন্তু সঠিক উত্তৰ দিবা দেই হয়নে কথা কি সোধা বাৰু আচ্ছা তুমি হলা ঘৰ সংসাৰ নকৰা অকলশৰীয়া মানুহ লেঠা পিতাও একো নাই অৱসৰ পোৱাৰ পাছতেই ইমানবোৰ টকা পইচা সামৰি সুতৰি থৈ কি কৰিব খুজিছা বোলো গাড়ীখন আছে সেইখনকে লৈ অকণমান ঘূৰি ফুৰি আহোঁগৈ সেয়াওতো নকৰা মই যে তোমাক কৈ থাকো সময় আহক বুলি আচলতে মই এজন ঈশ্বৰৰ সন্ধানত তীৰ্থ ভ্ৰমণ কৰিম আচ্ছা অলপ দিন বাদ চোৱা মই ভাবি আছো অতি কমেও 4খনমান তীৰ্থক্ষেত্ৰ মই ঘূৰিম সন্ত মহন্তসকলে পোৱাৰ দৰে আৰু তোমালোকে পোৱাৰ দৰে ময়ো ঈশ্বৰক পাব বিচাৰো কেৱল তেখেতৰ নিৰ্দেশ অহালৈকে মই বাট চাই আছো আৰু তাৰ পাছতেই মই ওলাই যাম জানো টিকেটৰ দাম শুনি ষ্টেচনৰ পৰা ঘূৰি আহা নে কি কৰা দেখা যাওক বাৰু খুৰা আমি দুই বুঢ়াই সুখৰ দুখৰ কথাকে পাগলি আছো বাৰু কোৱাচোন তেওঁ কেনে আছে মই বৰ ডাঙৰ বিপদ এটাত পৰি আপোনাৰ ওচৰলৈ আহিলো খুৰা কোৱাচোন কোম্পানীৰ কামত মই 2 দিনমানৰ কাৰণে কলিকতালৈ যাব লাগিব ইফালে মানুহজনীৰ এই অৱস্থাত যাবলৈ অসুবিধা নগলেও নহয় খুৰা কি কৰোঁ মই বৰ টেনচনত পৰিছো ঘৰতো মানুহ নাই মোৰ উপায় নাই খুৰা মই কাইলৈ যাবই লাগে কোম্পানী চাকৰি কৰাটো বৰ দিগদাৰ যাবতো লাগিবই চাগে হয় কিন্তু এওঁক এনে অৱস্থাত এৰি এটা কাম কৰা যোৱা মই আছো যোৱা মই চাম যিমান সোনকালে পাৰা বেক কৰিবা খুৰা আপুনি চিন্তা নকৰিবা এওঁ যেতিয়া কথা দিছে তুমি নিশ্চিন্ত হৈ থাকা তুমি একো বেলেগ ভাবিব নালাগে তুমি মাত্ৰ সোনকালে আহিবা 2-4 দিনৰ কথাই আমি আছো মোৰ ফোন নম্বৰটো তোমাৰ তাত আছে নাই আছে তেওঁক দি দিবা কিবা অসুবিধা পালেই মোলে মিছ কল এটা দিলেই হ'ল হেল্ল' হয় নেকি মই গৈ আছো তুমি একো চিন্তা নকৰিবা কি হ'ল মোৰ ঘৰৰ সন্মুখৰ বোৱাৰীজনীৰ পেইনটো বেছি হৈছে বলা 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 আৰু এই ডেকা ল'ৰাটো নাই ন ঘৰত তাকেতো বলাচোন কটকী আহাচোন ভিতৰলৈ মাজনী কি হৈছে কি হৈছে ধৈৰ্য ধৰাচোন ধৈৰ্য ধৰা এনেকুৱা সময়ত মানুহে ধৈৰ্য ধৰিব লাগে মই 108খনকে মাতো নেকি নালাগে মই মোৰ গাড়ীখন উলিয়াইছো কি তুমি ইয়াতে থাকা ৰবা মাজনী ৰচোন এখেতৰ এটেণ্ডেণ্ট মই কওকচোন ডক্টৰ চব ঠিকে আছোতো নাই পেচেণ্টৰ কণ্ডিশ্যন অলপ ক্ৰিটিকেল আছে এনেকুৱা কণ্ডিশ্যনত আমি বেবী বা মাকৰ মাজত কোনোবা এজনকে বচাব পাৰিম আৰু যদি মাক আৰু বেবী ভালে কুশলে বাচি যায় এইটো এটা মিৰেকল নহয় ডক্টৰ আপুনি বেবী আৰু মানুহজনী দুইজনকে বচাব লাগিব আৰু
তেওঁলোকৰ গৃহস্থই মোক বহুত বিশ্বাস কৰি এই দায়িত্ব দি গৈছে। কিন্তু আমি তাৰ কাৰণে অপাৰেশ্যন কৰিব লাগিব আৰু এই অপাৰেশ্যনটো কৰিবৰ কাৰণে ভালেমান টকা লাগিব, নিয়াৰ এবাউট 1 লাখ বা তাতকৈও বেছি। 1 লাখ? ডক্টৰ, আপুনি বেবীটো আৰু মানুহজনী দুয়োকে বচাই দিয়ক। আপুনি টকাৰ কথা চিন্তা নকৰিব, আপুনি মাক আৰু বেবীটোক যেনে তেনে বচাই দিয়ক। ঠিক আছে, তেতিয়াহ'লে কাউণ্টাৰত গৈ পেলাই আপুনি বাকী ফৰ্মেলিটিজখিনি কৰি দিয়ক, মই অপাৰেশ্যনৰ যা যোগাৰখিনি কৰোঁ। ঠিক আছে, হ'ব। থেংক ইউ। ঠিক আছে। বোলা। খুৰা, ডেকা ল'ৰা, এইয়া চোৱা তোমাৰ ল'ৰা, তুমি বাপেক হলা। ডেকা ল'ৰা, তোমাৰ দায়িত্ব বাঢ়িছে, বুজিছা? খুৰা, আপোনাক যে মই কি বুলি ধন্যবাদ দিম, তেতিয়াহ'লে মই ৰিলিজিং ফৰ্মেলিটিজখিনি কৰি আহোঁ। ডেকা ল'ৰা, তুমি একো টেনশ্যন ল'ব নালাগে। আমাৰ মুকুট শইকীয়াই আগতীয়াকেই সকলো ফৰ্মেলিটিজ কৰি থৈছে। তুমি মোক একো ঘূৰাই দিব নালাগে। তুমি কেৱল নিজৰ সন্তান আৰু নিজৰ মানুহজনীক ভালকে চোৱা। ব'লা। ব'লা। শইকীয়া, তোমাক কিন্তু মানিছো দেই, যিটো মানুহে 2 টকা এটা খৰচ কৰিবৰ কাৰণে 100 বাৰে ভাবে, সেই মানুহটোৱে 1-1.5 লাখ টকা আনৰ কাৰণে। কটকী, তোমাৰ বাৰু মনত আছেনে মই যে মাজে মাজে কওঁ মই তীৰ্থ ভ্ৰমণলৈ যাম? মই তীৰ্থও ভ্ৰমণ কৰিলো আৰু ঈশ্বৰক হাততে পালো। কেনেকে? মানৱ সেৱাই হৈছে পৰম ধৰ্ম। মানুহ তীৰ্থস্থানলৈ কিয় যায়? পুণ্য অৰ্জন কৰিবলৈ। মই মানৱ সেৱাৰ জৰিয়তে পুণ্য অৰ্জন কৰিলো আৰু সেই নৱজাতকক ঈশ্বৰ ৰূপে পালো। বুজিলে নাই? হয় হয় হয়। মই বিনা টিকেটত তীৰ্থ ভ্ৰমণ কৰিলো আৰু ঈশ্বৰক হাততে পালো।